আমাৰ বৰপেটা টাউনৰে LCN ৰোডত বেংক অফ বৰোদাৰ সন্মুখত এটা স্নেচিঙৰ ঘটনা হৈছিল। মানে বাইকত অহা দুজন দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ তাৰ পৰা পলায়ন কৰে। তো এই সংক্ৰান্তত আমাক থানাত জনোৱাৰ লগালগ আমি বস্তুটো চিৰিয়াছলি লৈ পেলাই আমি বস্তুটো তদন্ত আৰম্ভ কৰোঁ। আৰু পৰৱৰ্তী তদন্তত আমি গৈ দুজন মানে গভাইত চেঞ্জ নেচাৰ, সিহঁতৰ মানে আগতো প্ৰিভিয়াছ ৰেকৰ্ড আছে। এজন হ'ল ইদ্ৰিছ আলী ওৰফে কানিয়া, তাৰ ঘৰটো হ'ল তামোলপুৰ জিলাৰ খন্দিগড় গাঁৱত। আৰু ৰাজু আলী, তাৰ ঘৰটো হ'ল ৰঙিয়াৰ কছাৰী শোলমাৰী। ইহঁতৰ মানে আগতো এনেকুৱা ঘটনাৰ লগত জড়িত। আমি খবৰ পাই ইহঁত দুজনক কৰায়ত্ব কৰোঁ। আৰু কৰায়ত্ব কৰাৰ পিছত আমি ইহঁতক পুলিচ ৰিমাণ্ডত অনাৰ পিছত সোধপোছ কৰাৰ পিছত আমি জানিব পাৰোঁ যে মানে সিহঁতে এই চেইনটো কাঢ়ি লৈ চেইনৰ যিখিনি সোণ এইখিনি মানে গলাই ৰাখিছিল। আমি পৰৱৰ্তীকালত এই সোণখিনিও ৰিকভাৰ কৰোঁ। আৰু যিটো এই ছিনতাই কাৰ্যত যিখন বাইক সিহঁতে ব্যৱহাৰ কৰিছিল, এই বাইকখনো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ পালচাৰ বাইকখনৰ AS01GD 9546 আছিলে নম্বৰটো। ৰেড কালাৰৰ আছিলে, বাইক আছিলে। আপোনালোকে দেখিছে CCTV ফুটেজত। এইখন বাইকে আছিলে পালচাৰ NS400। কেইবাটাও কেছৰ লগত জড়িত। আমি যেনেকুৱা গম পাইছোঁ, ইহঁতে ইয়াৰ আগতে আপোনাৰ পাঠশালাত এনেকুৱা ঘটনা কৰিছিল। পাঠশালাৰ যিটো ঘটনা হৈছিলে সেই সংক্ৰান্তত ইহঁতক ধৰিছিলোঁ আৰু ইহঁতে জেলতো গৈছিল।